নমস্কাৰ, মই তৃষ্ণাই পুনৰ মোৰ বাগিচালৈ স্বাগতম জনাইছোঁ। কিনো ফুল দেখুৱাম, এতিয়া ডাবল ইমপ্ৰেশ্যনখিনি এনেদৰে খুব হেভিকৈ ফুলিছে, খুব সুন্দৰ ধুনীয়াকৈ ফুলিছে। কেৱল উইণ্টাৰ ছিজনতেও ডাবল ইমপ্ৰেশ্যন ফুলিব তেনে কথা নহয়। আপুনি যদি ইয়াৰ সঠিক যত্ন জানে তেতিয়াহ'লে নিশ্চয় ফুল ফুলিব। আৰু এয়া হৈছে কৰবী, আমাৰ অসমীয়া সমাজৰ এটা অতি মৰমৰ ধুনীয়া ফুল হৈছে কৰবী। নামটো যেনেদৰে সুন্দৰ, ইয়াৰ ফুলৰ পাহিটোও ধুনীয়া। ডাবল ভেৰাইটিৰ, ডাবল পেটাৰ্ণৰ এইটো কৰবী, পিংক কালাৰ। আৰু ইয়াক মাটিত ৰুলে বেছি ধুনীয়া হয়, আৰু পটত ৰুই দিলে গছজোপা অকণমান খুব লেংলেঙীয়াকৈ দীঘল হৈ যায়। সেইটো কাৰণে পটত ৰুই ৰাখিবলৈ অকণমান অসুবিধা হয়। পটতে আছে বাৰু এতিয়া। আৰু মোৰ কি হয় জানেনে, মাটিত কিয় ৰুবলৈ পৰা নাই জানেনে? মোৰ প্ৰতি বছৰে বাৰিষাৰ পানী সোমাই যায় বাৰীত, মৰি যাব বুলি মই ৰোৱা নাই। আৰু এয়া হৈছে ৰঙা ভেৰাইটি কালাডিয়াম, যদি আপোনালোকক লাগে ল'ব পাৰে। ইয়াৰ কচু যদিও বাচি যোৱা নাই, সৰু সৰু শামুক অকণি শামুকে ইয়াৰ পাতটো সন্ধিয়া সময়ত খাই দিছে। আৰু পাতটো খুব ধুনীয়া মৰম লগা এতিয়া কালাডিয়াম। এতিয়া সংগ্ৰহ কৰা সময় কালাডিয়াম। আপোনালোকে যেতিয়া উইণ্টাৰ ছিজনত বিচাৰিলে কালাডিয়াম নাপাব, আৰু এতিয়া ৰেইন ছিজনত ল'ব। আৰু এতিয়া এইটো এটা খুব ধুনীয়া মৰমৰ এটা মই বহুত দিনৰ মূৰে মূৰে সেই ভিডিঅ' লৈ আৰু আহিছোঁ। ইয়াৰ ৰংটো পাতটো মাল্টি অতি কালাৰ, মৰমৰ আৰু এজোপা ৰংটো মোৰ অৰেঞ্জ চান কালাৰ, ইমপ্ৰেশ্যন। ডিপ অৰেঞ্জ, খুব ধুনীয়া খুব ৰংটো সুন্দৰ নহয়নে? ধুনীয়া নহয়নে? আৰু অতি মৰমৰ। এইটো এটা মাল্টি বগা কালাৰৰ পাতত অৰেঞ্জ ভেৰাইটিৰ কালাৰ, এয়া এদিনীয়া হৈছে মই মোৰ মৰমতে এডিনিয়াম ৰাখিছোঁ, হোৱাইট চেল কৰা কালাৰৰ। নাই। এইটো মই বিক্ৰী নকৰাকৈ খুব সযতনেৰে ৰাখিছোঁ নিজৰ ফুল বাবে। সৰি পৰিলে, ফুলটো ফুলপাহ যেতিয়া সৰি পৰে যেনেদৰে নহয়, যেতিয়া এই সৰিবলৈ সময় ফুলবোৰ হোৱা পানীত নাছিলে, মই বৰষুণ সৰি পৰে ৰাখিছিলোঁ, সেইটো তেতিয়া কাৰণে মনটো মোৰ অতি সহজতে বেজাৰ লাগে, সৰি বহুত দুখ লাগে। কিয় পৰিলে। ফুলপাহ ফুল সৰি এপাহ পৰিল সৰি এনেকুৱা পোৱাৰ লাগে। লগে লগে মোৰ এয়াতো মনতো নেচাৰেল অকণমান এটা বেজাৰ লাগে। নিয়মেই আৰু ফুলটো প্ৰকৃতিৰ সৰিবই, নিয়ম। ফুল ফুলিলে এদিন সৰিবই, এইটো সৰিবই। প্ৰকৃতিৰ এটা নিয়ম। আৰু এয়া হৈছে গ্লক্সিনিয়া। গ্লক্সিনিয়াও এটা ফুল খুব সুন্দৰ ধুনীয়া, মোৰ এটা মৰমৰ ফুল হয়। ইয়াক আপোনালোকে বচাব নোৱাৰোঁ বুলি কেতিয়াও নাভাবিব। যেতিয়া পাতবিহীনভাৱে থাকিব তেতিয়া আপুনি পানী দিব নালাগে, তেতিয়া গ্লক্সিনিয়া আপোনাৰ ৰৈ যাব। নেক্সট ইয়াৰ আলুটো আৰু বেছি, যিমান বয়স হ'ব সিমানেই আলুটো ডাঙৰ হৈ গৈ থাকিব, আৰু ফুলৰ পাহিটো ডাঙৰ হৈ গৈ থাকিব। এটা খুব সুন্দৰ ধুনীয়া ৰঙৰ গ্লক্সিনিয়া। আৰু এইখিনি আছে ওচৰতে আফ্ৰিকান ভায়োলেট। আফ্ৰিকান ভায়োলেট ডাবল পেটাৰ্ণৰ পাব, আৰু কিন্তু এতিয়া পাৰ্পল কালাৰটোৱে এভেইলেবল আছে। আৰু এটা সুন্দৰ ধুনীয়া এজেলিয়া মাল্টি কালাৰৰ, ইয়াৰ হোৱাইট আৰু পিংকৰ কম্বিনেশ্যন, আৰু খুব সুন্দৰ ধুনীয়া। এতিয়া গ্লক্সিনিয়া আপোনালোকে সংগ্ৰহ কৰক দেই, খুব সুন্দৰ ধুনীয়া ৰঙৰ গ্লক্সিনিয়া পাব। আৰু ইয়াক কেতিয়াও মাৰি নল'ব, আৰু অতি সহজতে হয়, পানী সদায় নালাগে। বৰষুণৰ পানীত 4-5 দিন তিতি থাকিলেও একো নহয়। আৰু এজোপা ডাবল ইমপ্ৰেশ্যন কিয় দেখুৱাইছোঁ জানেনে? মাটিত আছে, একেৰাহে বৰষুণ পাই আছে, যিমানে বৰষুণ পাইছে সিমানে ধুনীয়া হৈছে। মই আপোনালোকক সদায় কওঁ যে ডাবল ইমপ্ৰেশ্যনত পানী লাগে। আপোনালোকে মনত এটা সদায় ভুল ধাৰণা লৈ আছে যে ডাবল ইমপ্ৰেশ্যনত পানী নালাগে। 10 দিনত, এসপ্তাহত যদি পানী দিয়ে তেতিয়া আপোনাৰ ডাবল ইমপ্ৰেশ্যন শুকাই যাব। কাৰণ অসমীয়া সমাজত এটা বেলেগ এটা নাম আছে ডাবল ইমপ্ৰেশ্যনৰ। অসমীয়া ভাষাত ইয়াক কয় পানী গোলাপ। পানী গোলাপ কিয় কয় জানেনে? ইয়াক পানী লাগে। এয়া মাটিতে আছে, ইমান ওখ হৈছে, এইযোৰ 3 ফুটতকৈ ওখ হৈ গ'ল, 3.5 ফুটমান ওখ হৈছে সেইজোপা ডাবল ইমপ্ৰেশ্যন। আৰু ইয়াত এইখিনি পটত থকাখিনি কিমানকৈ ফুলিছে আপোনালোকক চাওকচোন। মই কেৱল কথাৰে আপোনালোকক মিছা আপোনালোকক প্ৰমাণ দিব বিচৰা নাই। কেৱল কথাখিনি কৈ আপোনালোকক ফুলজোপা মই নেদেখুৱাকৈ থকা নাই। ইয়াক কিমানকৈ ফুলাব পৰা যায়। এয়া ৰেইনি ছিজন আৰম্ভ হ'ল, কিমান বৰষুণ দিছে সেইটো আপোনালোকে গম পাই আছে। আমাৰ অসমত এতিয়া একেৰাহে হয়তো 10 দিন, কিছুমান ঠাইত 10 দিন দিলে, কিছুমান 8 দিন, 10 দিনতকৈ অধিক দিন বৰষুণে দি আছে। আৰু ইয়াতে মই বৰষুণ দিছে যদিও, পানী নপৰা ঠাইত আছে যদিও, ইয়াতে মই ডেইলি পাইপেৰে পানী দিছোঁ। এইটো এটা অতি জানিব লগা কথা। যিসকলে ৰেগুলাৰ মোৰ ভিডিঅ' চাই, তেওঁ ডাবল ইমপ্ৰেশ্যনত যে পানী নালাগে বুলি কয়, সেইটো কথা আপোনালোকে ভুল ধাৰণা লৈ নাথাকিব। যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেওঁলোকে সকলোৱে জানে মই কিমান ভিডিঅ' দিছোঁ ইয়াৰ ওপৰত। ধন্যবাদ।